হেল্ল' গাইজ, পালচাৰখন মডিফিকেশ্যন কৰা ফুল ভিডিঅ' লৈ আহিছোঁ আজি। কেনেকৈ কি কৰিলোঁ, কি লাগিছে চাই লওক ভিডিঅ'টো। ফুল ভিডিঅ'টো চালে গম পাব কেনেকৈ কি কৰিছোঁ। চাই থাকক ভিডিঅ'টো। ভিডিঅ' চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে পাইপটো কাটি লৈছোঁ গ্ৰাইণ্ডাৰ দি। গ্ৰাইণ্ডাৰ দি পাইপটো কাটিব যায় মোৰ হাত চাত গোটেই লেতেৰা হৈ গ'ল। পিছত হিট গান দি এইটো চিধা কৰি আছিলোঁ। বহুত কষ্ট হৈছে এইটো হিট গানটো দি চিধা কৰোঁতে, হাতত পূৰা তাপ লাগি গৈছে। দেখিবলৈ পাইছে লাহে লাহে চিধা হৈ আছে। হিট দি লাহে লাহে কৰি আছোঁ। বেছি স্পীড কৰিলে ফাটি যাব ন, সেইটো কাৰণে লাহে লাহে কৰি আছোঁ। হাতেদি কৰি থাকোঁতে মোৰ হাতত বহুত বেছি তাপ লাগি আছিলে, সেইটো কাৰণে গছকি দিছোঁ। ফাইনেলি চিধা হৈ গ'ল, চাই লওক কি মজা হৈছে। পিছত মই বাইকখনৰ এটা পাৰ্টছ খুলিবলৈ ধৰিছোঁ। প্ৰথমতে ছাইড কভাৰটো খুলি লৈছোঁ। পিছত ছিটটো খুলি লৈছোঁ। বহুত বেছি লেতেৰা সোমাই আছে ছিটটোৰ ভিতৰত। চব বাইকতে থাকে, কাৰণ এইটো ভিতৰত মুচিব পৰা নাযায় না। চাই থাকক কেনেকৈ কি কৰোঁ। ভিডিঅ'টো মই স্পীড কৰি দিছোঁ, নহ'লে বহুত দীঘল হৈ যাব ভিডিঅ'টো। সেইটো কাৰণে ভিডিঅ'টো স্পীড কৰি দিছোঁ, কাৰণ এইটো বনাওঁতে 2-2.5 ঘণ্টামান লাগি গৈছে। চ' ইমানখিনিতো দিব নোৱাৰি, সেইটো কাৰণে মই স্পীড কৰি দিছোঁ ভিডিঅ'টো। বেক পেনেলৰ নাট চাট চব খোলা হৈ গ'ল। এতিয়া বেক পেনেলটো খুলিম। পালচাৰৰ বেক পেনেলটো খোলোতে বহুত বেছি কষ্ট হয়। বহুত টাইম যুঁজাৰ পিছত ফাইনেলি খুলি দিলোঁ বেক পেনেলটো। পিছত এতিয়া মাডগাৰ্ডটো খুলিব লাগিব। ইমান টাইম যে পাইপটো কাটি আছিলোঁ, সেই পাইপটো মাডগাৰ্ডটোৰ তলত লগোৱা হ'ব। মাডগাৰ্ডটো খুলি দিলে বোকা সোমাব ন ভিতৰত, সেইটো কাৰণে পাইপটো লগাই দিম তাত, কাটি কুটি মিলাই কৰি লগাই দিম। মোৰ তাত ভাল ৰেঞ্জ নাই, সেইটো কাৰণে খুলিবলৈ বহুত টাইম লাগি গৈছে। ভাল ৰেঞ্জ থকা হয় আৰু সোনকালে হ'লহেঁতেন। ভিডিঅ'টো বনোৱাৰ টাইমত যিমান চাউণ্ড আছিলে চব অফ কৰি দিছোঁ। ভইচবিলাক পিছতহে দি আছোঁ মই। পিছত মই বস্তুটো লৈ আহি কিনে চাই আছিলোঁ,
কিমানখিনি কি লাগিব। কেনেকৈ লগাম তাকে ভাবি আছিলোঁ, বহুত টাইম ভাবি আছোঁ। পিছত আইডিয়া এটা আহি গ'ল। কাৰ্টন এটা কাটি কিনে জোখ মাখ লৈ লৈছোঁ প্ৰথমতে, পিছত কাটি আছোঁ গ্ৰাইণ্ডাৰ দি। ফাইনেলি কাটা হৈ গ'ল। এতিয়া কেনেকৈ লগাব চাই থাকক। এইকেইটা ইণ্ডিকেটৰ লগোৱা হ'ব বেক চাইডে। এইটো হিট গানেদি এইটো হিট দি মিলাব লাগিব বস্তুটো। আগৰ মাঠগাঁতটো য'ত আছিলে তাতে স্ক্ৰুবিলাক মাৰা হ'ব, নাটবিলাক পূৰা মানে পাৰফেক্টলি মিলোৱা হ'ব বস্তুটো। এটা ছাইড বেণ্ড হৈ গ'ল, আৰু এটা ছাইড বেণ্ড কৰি আছোঁ। পিছত লগাই কিনে চাইছিলোঁ বস্তুটো মিলিছেনে নাই। মিলা নাছিলে, পিছত আকৌ এটা ছাইড আকৌ হিট দিব লগা হ'ল। পিছত হিট দি কিনে কভাৰটো খুলি লৈ কিনে ভালকৈ মিলাইছোঁ, মিলিছেনে নাই চাইছোঁ। পিছত হিট দি আকৌ মিলাব লগা হৈছে বাৰে বাৰে। এইখিনি কাম কৰোঁতে মানে বৰষুণ আহি গ'ল। পিছত আৰু মই ভিডিঅ' বনাব নোৱাৰিলোঁ। পিছত একেবাৰে ফিটিং কৰা হৈ গ'ল। এতিয়া তেল লেটিটো ফিটিং কৰা হ'ব। তেল লেটিটো ফিটিং হৈ গ'ল। এতিয়া ইণ্ডিকেটৰ এটা ফিটিং কৰিম, চাই লৈছোঁ। ইণ্ডিকেটৰ ফিটিং হৈ গ'ল। এতিয়া নাম্বাৰ প্লেটটো ল'ব লাগিব। দেখিছে, নাম্বাৰ প্লেট লগোৱা হৈ গ'ল চব। এতিয়া স্প্ৰে মাৰি আছোঁ, কালাৰ কৰি আছোঁ, মানে ব্লেক কৰিব লাগিব ন। বগা থাকিলে বেয়া দেখিব, সেইটো কাৰণে ব্লেক কৰি দিছোঁ। স্প্ৰে মাৰা হৈ গ'ল। এতিয়া এই চাইডৰ সেইকেইটা মানে অলপ কালাৰ উঠি আছিলে, সেইকেইটাকে কালাৰ কৰি দিছোঁ, অলপ মিলাই দিছোঁ মজাকৈ। পিছত চিনেমেটিক শ্বট দুটামান লৈছোঁ। কম দামী মোবাইলত ইমান ভাল হোৱা নাই চিনেমেটিক শ্বট, নাজানো, তেও এনেকৈ অলপ লৈছোঁ চিনেমেটিক শ্বট। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। নতুন ক্ৰিয়েটৰ, কেনেকৈ এডিটিং কৰে ভালকৈ নাজানো, বা বেকগ্ৰাউণ্ড চঙো সেনেকৈ দিব পৰা নাই। ঘৰত বহি কেনে ভইচটো দিয়া হয় চাগে ভাল হ'লেহেঁতেন। মই মানে দোকান যোৱাৰ টাইমতহে ভইচটো দিছোঁ, খোজকাঢ়ি গৈ আছোঁ, এইফালে ভইচটো দি আছোঁ। ফাইনেল লুকছটো কেনেকুৱা হৈছে কমেণ্ট কৰি নিশ্চয় জনাব।